পুনম যেহেতু আমি এই অলপ প্ৰত্যাহ্বানৰ কথাও পাতি আছোঁ যে এনেধৰণৰ কনচাৰ্ট টুৰিজিম আয়োজন কৰাটো এটা মুখৰ কথাও নহয় অৱশ্যে এবাৰ কৰি দেখুৱাইছে ইতিমধ্যে তথাপিও বহুখিনি প্ৰত্যাহ্বানো আছে গতিকে কেনেধৰণৰ প্ৰত্যাহ্বান থাকিব আৰু লগতে বহুতেই এটা কথা কোৱা দেখিবলৈ পাইছিলোঁ যে গুৱাহাটীৰ নিচিনা ঠাইত বহুখিনি আচলতে সমস্যাও আছে সেই কথাখিনি কৈছিল যে মনোৰঞ্জন মানুহৰ জীৱনত তেতিয়াহে থাকিব যেতিয়া সমস্যা নাথাকে এতিয়া সমস্যা বহুখিনি আছে কৃত্ৰিম বানৰ কথাও বহুতে ক'বলৈ যায় যান জঁটৰ কথাও ক'বলৈ যায় এনেধৰণৰ বহুতখিনি আছে সেইখিনি বাৰু ঠিকে আছে কিন্তু আমি যদি প্ৰথম দৃষ্টিত চাবলৈ যাওঁ কেনেধৰণৰ প্ৰত্যাহ্বান আপোনালোকে দেখা পাইছে প্ৰত্যাহ্বান মই ভাবোঁ যে ৱেলকামিং বহুতখিনি কথা আছে কনচাৰ্টটোৰ লগত যিহেতু আমি এতিয়া বৰ্তমান সময়ত দেখিছোঁ গোটেই বিশ্বত তাৰ লগতে ভাৰতবৰ্ষ আৰু অসমতো এতিয়া ইকনমিটো বহুত এটা বেয়া অৱস্থাত আছে যিহেতু যুদ্ধ চলি আছে আমাৰ অধিকাংশ বহু মানে গুৰুত্বপূৰ্ণ বস্তু আমি বেলেগ দেশৰ পৰা আমদানি কৰিবলগীয়া হয় আৰু সেইকাৰণে মূল্য বৃদ্ধিৰ লগত আমি যুঁজি আছোঁ সেই ক্ষেত্ৰত আমি কেনেকৈ নিজৰ ৰপ্তানি বৃদ্ধি কৰিব পাৰোঁ এক্সপৰ্টছ বৃদ্ধি কৰিব পাৰোঁ সেই ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ চৰকাৰে ল'বলগীয়া আছে সেইকাৰণে মই ভাবোঁ যে এইটো কনচাৰ্টেই হওক বা অন্য যিখিনি আমাৰ সম্ভাৱ্য যিখিনি মানে ৰাস্তা আছে সেই ৰাস্তাৰে কেনেকৈ আমি টুৰিজম ছেক্টৰটো আমি ইম্প্ৰুভ কৰিব পাৰোঁ তাৰ ওপৰত যিহেতু গুৰুত্ব দিছে এইটো এটা লক্ষণীয় পদক্ষেপ আৰু আমাৰ কাৰণে খুব এটা ৱেলকামিং ষ্টেপ হয় কিন্তু সমান্তৰালভাৱে আমি এইটোও চাব লাগিব মই ৰিচেণ্টলি ভৈৰৱকুণ্ডলৈ গৈছিলোঁ আৰু তাতে দেখিছিলোঁ যে ইমান ধুনীয়া এটা পৰিৱেশ কিন্তু আৱৰ্জনা তাতে মানুহে ইমান বেয়াকৈ পেলাইছে সেই চিভিক সেন্সটো হয়তো আমাৰ এতিয়ালৈকে অহাই নাই যে আমি নিজৰ পৰ্যটনস্থল যিখিনি আছে সেয়া মন্দিৰেই হওক লাগিলে আমাৰ নামঘৰেই হওক বা এনেধৰণৰ প্ৰাকৃতিক সৌন্দৰ্য থকা আমাৰ যিখিনি অঞ্চল আছে সেয়াই হওক সেই তাত আমি নিজৰ চিভিক সেন্সটো আনিব লাগিব আৰু পৰ্যটক যেতিয়া আহে বেলেগ দেশৰ পৰা যেতিয়া লোকসকল আহে তেওঁলোককো এটা ৱেলকামিং ভাইব দিবৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব কেতিয়াবা আমি হয়তো এটা দুটা বিক্ষিপ্ত ঘটনা আমি দেখিছোঁ য'ত পৰ্যটকসকলে বিভিন্ন ধৰণৰ অসুবিধা কেতিয়াবা ভুগিবলগীয়া হয় চ' সেই ক্ষেত্ৰত আমি নাগৰিকসকলেও জবাবদিহি হ'ব লাগিব যাতে পৰ্যটক অহাৰ ক্ষেত্ৰত আমি নিজে তাৰ টেঙাৰ হৈ নুঠোঁ আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে যেতিয়া এনেকুৱা এটা ডাঙৰ কনচাৰ্ট আয়োজন কৰা হয় তাৰে আগে পিছে যদি আমি থলুৱা যিসকল আমাৰ গায়ক গায়িকা আছে যদি ধৰি লওক যিটো দিনা গানছ এণ্ড ৰ'জেছৰ নৱেম্বৰ ৰেইন চলিব তাৰ আগদিনা বা দুদিন আগত যদি আমি থলুৱা যিসকল গায়ক গায়িকা আছে শিল্পীসকল আছে তেওঁলোকক সেই মঞ্চ দিওঁ আৰু যিসকল পৰ্যটক আছে তেওঁলোককো জনাওঁ যে আগদিনা পিছদিনা এনেকৈ আমাৰ ফোক লেভেলৰ ফোক টাইপ যিখিনি মিউজিক হয় সেইখিনি পৰিৱেশন কৰা হ'ব তাকো আপোনালোকে উপভোগ কৰক আৰু আমি যদি সেই ধৰণে গ্ল'বেল ইনফ্লুৱেঞ্চাৰ্ছকো আমি ইনভাইট কৰিব পাৰোঁ তেওঁলোকৰ দ্বাৰা আমাৰ এই যিখিনি আমাৰ মানে অসমৰ যিখিনি কলা সংস্কৃতি আছে এইখিনি যাতে আমি বিশ্ব দৰবাৰত প্ৰস্তুত কৰিব পাৰোঁ বা দেখুৱাব পাৰোঁ মাৰ্কেটিং কৰিব পাৰোঁ সেই তাৰ ওপৰতো আমি গুৰুত্ব আৰোপ কৰা উচিত আৰু যিসকল পৰ্যটক আহে আমি ইতিমধ্যে গম পাম যেতিয়া আমাৰ কনচাৰ্টৰ টিকেটছ ওলাব তেওঁলোকে অহাৰ যিটো ৰাস্তা থাকিব আমাৰ এয়াৰপৰ্টৰ পৰা ধৰি লওক আমাৰ কনচাৰ্টৰ যিটো স্থলী আছে তাৰলৈকে তাত আমাৰ বাকী যিখিনি নেচাৰেল ছাইটছ আছে প্ৰাকৃতিক ছাইট আছে বা আমাৰ সাংস্কৃতিক বা আমাৰ স্পিৰিচুৱেল ছাইটছ আছে তাৰো যাতে মাৰ্কেটিংখিনি সমান্তৰালভাৱে হয় যাতে মানুহে জানে তাৰ বিষয়ে আৰু অলপ হ'লেও আমাৰ সেইসমূহ জেগালৈ যাবলৈও বা অঞ্চললৈ যাবলৈ তেওঁলোকে মন মেলে সেই ধৰণৰ আমি কাৰণ কি এইটো ফানেলিং কৰি আছোঁ আমি কনচাৰ্টৰ জৰিয়তে যাতে আমাৰ আৰু বাকীখিনি যিখিনি টুৰিজম ছেক্টৰছ মানে ছাইটছ আছে বা ৰিভাৰ টুৰিজমেই হওক বা বেলেগ বেলেগ ধৰণৰ আমাৰ যিখিনি টুৰিজম আছে সেইখিনি আৰু আটাইতকৈ ডাঙৰ কথা মই ভাবোঁ যে অসমখন আটাইতকৈ বেছি চহকী কালচাৰৰ ক্ষেত্ৰত আমাৰ যিটো কালচাৰ আছে ইউৰোপেই হওক বা আমি ৰাছিয়া মানে ইষ্ট এছিয়াই হওক আমি ইমান বেছি ডাইমেনশ্যন থকা আৰু ইমান বেছি মানে বিবিধ মানে সংস্কৃতি থকা এনেকুৱা এটা সৰু অঞ্চলত পোৱাটো খুবেই কম আমাৰ ইমান জাতি জনগোষ্ঠী আছে আমাৰ থলুৱা সাজপাৰ আছে আমাৰ খোৱা খাদ্যৰ বিভিন্ন প্ৰণালী আছে এইবিলাকৰ লগত আমি কেনেকৈ চিনাকি কৰাই দিব পাৰোঁ সেইসকল পৰ্যটকক যাতে আমাৰ যিটো মানে যিটো এইটো কনচেপ্ট লোৱা হৈছে এইটো সম্পূৰ্ণৰূপে বা যিমানখিনি আমি মানে গ'ল এটা লৈছোঁ লক্ষ্য এটা লৈছোঁ তাতকৈও যাতে আমি অধিকভাৱে আমাৰ পৰ্যটনটো বহলাই লৈ যাব পাৰোঁ সেই তাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰা